Hello everyone, welcome to my channel. আজি আৰু এটা ব্লগ লৈ আহিছোঁ। এইটো মানে মিনি ব্লগ হয়। আমাৰ যেতিয়া হোটেল আমি ওপেনিং কৰিছোঁ তাৰ আগতে এটা পূজা পাতিছিলোঁ, গণেশ পূজা, আৰু ভাবিলোঁ যে এইটো ভাল সময়, ভাল মেমৰিজ, তো মেমৰিজ হিচাপে ভিডিঅ'টো মই অকণমান ছেভ কৰি ৰাখোঁ। তো সেয়েহে অকণমান এই ক্লিপ সেইদিনাখন মই ল'লোঁ। এয়া আমাৰ বামুণ আহিছিলে, ওচৰৰে নগাঁৱৰ গণেশ মন্দিৰৰ বামুণ আহি পেলাই পূজা পাতিলে। আমাৰ ফেমিলি আছিলে আৰু মানুহজনে ইমান কষ্ট কৰিছে সেইদিনাখন, আৰু সেইদিনাখন চবেই হাতে কামে লাগি গৈছে আৰু একদম টেবুল ঠিক কৰিলোঁ। কিয়নো আমাৰ সেইদিনাখন বস্তুবোৰ মানে খোলা নাছিলে, জাষ্ট আমি পূজাটোহে পাতিছিলোঁ, তাৰপিছত আমি হোটেলখন আকৌ অ'পেনিং কৰিছিলোঁ। তো এয়া মানুহজনে চবৰ কাৰণে খোৱা ৰেডি কৰি আছিলে। এইফালে দৈ, চিৰা, পুৰি, চব্জি, কল, মিঠাই, আৰু হোম যজ্ঞ কৰিছিলে। ইমানেই ভাল লাগিলে সেইদিনাখন। আৰু যিহেতু কিবা এটা ভাল কৰিবলৈ আৰম্ভণি যদি হোম যজ্ঞ কৰা হয় তেনেহ'লে বহুতেই ভাল লাগে। তো আমিও তেনেকৈ ভাবিলোঁ যে কিবা এটা ভাল কৰিবলৈ আমিও কেনেকৈ অকণমান মানে পূজা এভাগ কৰোঁ। তো যদি আপোনালোকে আহিব আমাৰ হোটেললৈ, আশা কৰোঁ আপোনালোকে আমাক মৰম যাচিব। আমাৰ হোটেলখন নগাঁৱৰ হবৰগাঁৱত আছে, লক্ষীনগৰ চাৰিআলি নাপাওঁতে গুগল মেপত হোটেল নমস্কাৰ মাৰিলে আহি যাব। আৰু আমি একদম বহুত কমত খোৱা দিওঁ। 70 টকা ভেজ থালি হয়, চিকেন থালি 160, মাছৰ থালি 150। আপোনালোকে আহক, আহি পেলাই আমাৰ হোটেলত এবাৰ খোৱা ট্ৰাই কৰি চাওক, আৰু আপোনালোকে বহুতেই ভাল পাব খোৱা। তো ভিডিঅ'টো সম্পূৰ্ণলৈকে চাওক, আৰু চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু চেনেলটো যদি নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।